অধিপতিময় নামোর হানি মোর এক কথাই ছদ অসীমে হত হব পারে সমস্ত জগৎ এটি অলকতে কারণ যতই দৃষ্টি মোর ততই প্রলয় যতই দৃষ্টি মোর ততই প্রলয় এইবার দৃষ্টি মোর অযোধ্যা রাজ্য কারণ অযোধ্যার অহংকারী রাজা তো খেল তোর দর্পণ ছন্ন করিবার ভাবে দৃষ্টি রাখি মই অযোধ্যা রাজ্য মানবে অন্য দেবতাকে পূজা করে হাইছত বাবর ভাবে কিন্তু কিন্তু মুখ এই গৃহপতি হলিকে পূজা করে না সাক্ষাৎ না পাবর ভাবে কারণ যতই দৃষ্টি মোর ততই প্রলয়
মহামান্য মন্ত্রীবর, আসলে কুশলে মোর অযোধ্যার প্রিয় প্রজাগণ অভাব অনাটন অথবা বর্হি শত্রুর আক্রমণে জর্জরিত করিছে নাকি মোর প্রজাগণের জীবন। জনক সকলতি মোর নগরী পলক। মহারাজ মন্ত্রীবর, অযোধ্যার সকল পদায় মঙ্গল, কিন্তু মহারাজ কিন্তু কিন্তু বলি রই গল কি অমন্ত্রীবর? মন্ত্রীবর, আজি প্রায় কিছুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক। মন্ত্রীবর, পূৰ্ণিমাৰ সদৃশ মুখনি আপোনাৰ দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাৱৰীয়া পৰা। মন্ত্রীবর, আৰু ৰাজকাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা। ইয়াৰ কাৰণ কি মহাৰাজ? বুদ্ধিমত্তার সাক্ষাৎ প্রতিমূর্তি আপনি। হওয়া নাইলে বোধকম্প আমার এই উদাসীনতার কারণ। মন্ত্রীবর, মহান ইক্ষাকুকুলর রজা সূর্যবংশীয় ইক্ষাকুকুলর রজা মহারাজা সকলে অসীম পরাক্রমের শাসন কৰি এই অযোধ্যা রাজ্য রাখিছিল সুখ্যাতি ধরার বক্ষ। কিন্তু কিন্তু ত্রিজগৎ বন্দিত এই ইক্ষাকুকুলর খনিতর ধারা স্তব্ধ হব আজি জানাই তখন থর নাম। আপনি তো জানেই মন্ত্রীবর, অদ্য পরিমিত অপুত্রকময় লাহে লাহে যৌবনে মেলামি মাগিছে। বার্ধক্য আহি দিবহি দেখা। মন্ত্রীবর, সন্তান নহলে এই মহান বংশৰ ৰক্ষা হব কেনেকৈ? কোনে কৰিব জলপিণ্ড দান? কোনে কৰিব এই বিশাল অযোধ্যা শাসন? সেই কথা আমাৰো অগোচৰ নহয় মহাৰাজ। মন্ত্রীবর, তথাপিতো আমাৰ অন্তৰাত্মাই কয় নিশ্চয় এদিন আপুনি সন্তানৰ মুখ দেখিব মহাৰাজ। কিন্তু এই দিনটো কেতিয়া আহিব মন্ত্রী? আহিব মহাৰাজ, নিশ্চয় আহিব। এইবোৰ ভাবি ভাবি কেতিয়াবা মই বৰ অস্থিৰ হৈ পৰো মন্ত্রীবর। কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছো যাপন। আপোনাক কেনেকৈ বুজাম মন্ত্রীবর? বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা। মন্ত্রীবর, বুজি পাওঁ মই আপোনাৰ উদ্বেগৰ কাৰণ। কিন্তু মহাৰাজ, সদ্যহতে আপুনি সন্তানৰ কথা পৰিত্যাগ কৰি চিন্তা কৰক অযোধ্যাৰ শত শত প্ৰজাৰ ভৱিষ্যতৰ কথা মহাৰাজ। মন্ত্রীবর, হয় মহাৰাজ, কি হল মোৰ অযোধ্যাৰ প্ৰজাগণ? কিবা সংকটে তেওঁলোকক কৰিছে চোৰুলা? হয় মহাৰাজ। উজ্জ্বলা সকলৰ শস্য চামনা অযোধ্যা আদি মৰুভূমিত পৰিণত হ'বলৈ আৰু বেছিকৈ নাই মহাৰাজ। মন্ত্রীবর, হয় মহাৰাজ, পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত বিশেষকৈ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে অন্নৰ অভাৱত পৰি এই ৰাজ্য ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে। মন্ত্রীবর, গতিকে মহাৰাজ, ইয়াৰ এটা কিবা ব্যৱস্থা কৰক। কি কলে মন্ত্রীবর? দক্ষিণ অযোধ্যা রাজি
এনো অবস্থা হয় মহারাজ জীবন করুণা আহো দেবরী মহামুনি মহামুনিৰ কথা অসত্য নহয় ৰাজা দশৰথ প্ৰজাগণৰ কথাটো দূৰৰে কথা আজি আজি অযোধ্যাৰ দক্ষিণ প্ৰান্তত তুমি শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত দেবরী সকলোৱে অযোধ্যা ত্যাগ কৰিছে চিৰকাললৈ ইয়াৰ কিবা এটা উপায় চিন্তা কৰা ৰাজা দশৰথ অন্যথা তুমি অযোধ্যা নামৰ শ্মশানৰহে ৰখীয়া হবা কিন্তু কি করে দেবরী ৰাজা দশৰথ জন্মভূমি ত্যাগ করি অযোধ্যাবাসীয়ে ত্যাগ করি পশু পক্ষীগণে ধিক্কার দিছে এই এই রাজা দশরথক ৰাজা দশৰথ এই মই কি কার্য করিছো মর্য হই বিষয়ৰ ভোক বাসনাত উদ্বিগ্ন হই মই সন্তানৰ চিন্তাত নিজ নিজ সন্তান সদিক প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা জানাই দেবরী নিশ্চয় ইয়াৰ মই কৰিম প্ৰতিকাৰ এই দেবর্ষী ইকালে কিয় করে কৃপা করে জনাব কিয় হোৱা নাই বৃষ্টিপাত এই অযোধ্যা ৰাজ্যত দেবরী নারায়ণ ইন্দুৰ অধীন মেঘগণে কিবাহেতু বৃষ্টিপাত কৰা নাই নুবুজিলো আমি ৰাজা দশৰথ শুনা তেওঁ মই হিত উপদেশ প্ৰথমে তুমি পৰিভ্ৰমণ কৰি ৰাজ্যৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰা ভোকাটোৰ প্ৰজাৰ মাজত ভাল তাৰ পাছে গমন কৰি অমৰাৱতীপুৰে সোধাগৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে তোমাৰ শক্তি শৰীৰত পৰাজিত কৰি দেৱেন্দ্ৰক সন্মুখৰণত বৃষ্টিপাত কৰোৱা অযোধ্যা ৰাজ্যত উত্তম উত্তম দেবরী আপোনাৰ আজ্ঞাশীল কথাটো ৰথপথে যাম মই প্ৰজাৰ মাজত নারায়ণ প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজ প্ৰদানৰ পৰা প্ৰজাগণৰ ৰাখিম জীৱন তাৰ পাছত যাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই মোৰ অযোধ্যা ৰাজ্য বাবা হৌত আছে মোৰ অসীম শক্তি প্ৰলয়ৰ ধুমুহা বৈ অমৰাৱতীপুৰে বাধ্য কৰিম দেৱেন্দ্ৰক বৃষ্টিপাতৰ হেতু ৰাজা দশৰথ কৃপা কৰি খবৰালে নাহ কৰ্তব্য অযোধ্যাৰ ৰজা প্ৰজা সকলোৰে হৈ আপোনাৰ চৰণত জ্বলাইছো শত ৰাজলক্ষ্মীয়ে বিৰাজ কৰক অযোধ্যা ৰাজ্যত এবে মই মাগিছো বিদায় এ হৰিত শৰণ এলৈ আজি দুজন এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন জীবন শুনিলে নহয় দেবৰীখিনিৰ বচন বলক এতিয়া আমি যাওঁ অযোধ্যাৰ
চলি যায় অন্ধ অন্ধ
পিতা ধর্ম পিতা হি পরমান্ত পিতুরি প্রীতিমা পান্নে ক্রিয়ন্তে সর্ব দেবতা আয় যে পিতার বাবে বিনন্দিয়া সৃষ্টি দেখিল যে মাতৃয়ে 10 দিন এসে গর্ভধারণ করে এসে বৈক্ষণ অমৃতের মুখ সাগর দীঘল করিলে তাই প্রতিদান জানুকুল পুত্রই জীবনতে কহিবা পারিব নুয়ারে আই নুয়ারে পিতা কেতিয়াও নুয়ারে কিন্তু পিতা হয় তাই বল ডাঙৰ ডাঙৰ কথা কবলৈ এইখিনি বাছা জীৱনেই শিকাইছে তোক এই সময়ত তোৰ লগৰ সমন্বয়াই ৰং ৰহস্য কৰি হাঁহি আনন্দ কৰি জীৱনে কৰিছে উপভোগ আৰু তই এই সময়ত আমাৰ বাবে কেৱল জীৱন সংগ্ৰাম কৰি নহয় অন্ধ হলেও তোমালোকৰ প্ৰশ্ৰয়ত থাকি মই সাহস পাওঁ পিতা আপোন বাচা তোমালোকৰ আমাৰ বাবে ইমান কষ্ট নহয় পিতা ৰদে বৰষুণে তাৰে দহে সেই অনিষ্টৰ সংসাৰত ঘূৰি ঘূৰি আমাৰ বাবে তই কৰিছ পুৰুষাৰ্থ দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগিছ হয় পিতা আমি জানো আমি দুৰ্ভগীয়া এই বয়সতে তোক এই কোমল বয়সতে না এই শাস্তি আমিয়েই কৰিছো পিতা তাৰ বাবে তই ভুল নবুজিবি এয়া যে আমাৰ দুৰ্ভাগ্য মাত্ৰ তোমালোকে তেনে কথা নকবা মোক তোমালোকৰ প্ৰত্যয়ত থকাটো মোৰ বাবে যে বহু সৌভাগ্যৰ কথাও পিতা বাদ পিতা বল যাওঁ এবাৰ আমি নিজ লক্ষ্য স্থানে বলা পিতা বলা পিতা হয়তো কৈছিলি আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰে সীমামূৰীয়া অৰণ্যৰ মাজত পিতা কিন্তু পিতা শুনা নাই যে মই কোনো পক্ষীৰ মাত বাচা হিন্দু পিতা ধাৰাৰ বক্ষলৈ সন্ধ্যা নামি আহিল নেকি বাচা সন্ধ্যা নামি আহিল নেকি নহয় পিতা যিহেতু সন্ধিয়াৰ সময় পঞ্চবৰ্ষীয় অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে আজিয়েই অযোধ্যা ৰাজ্যত ফল মূল অন্নৰ অভাৱত সকলো এৰিছে ৰাজ্য পিতা আনহে নালাগে প্ৰজাসকলৰ লগতে বনৰ পক্ষু পক্ষীও দেখান্তৰ হবলৈ লৈছে প্ৰজাসকলে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবেহে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল আমাৰ শৃংখলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ আমাৰ শৃংখলা আশ্ৰমত হোৱা নাই ফল মূলৰ অভাৱ হোৱা নাই কেতিয়াও ফল মূলৰ অভাৱ কিন্তু মোৰ মনত লাগিছে
ৰজা দশৰথৰ বাবে শান্তিপ্ৰিয় এজনে ভগিছে নেকি? মানুহজনীক বাৰু দিহা এটা লগালো। কি লগালো? ইমান দিনলৈকে সেই অযোধ্যাত থকা হলে নেখাই নবৈ মৰিব লাগিলহেঁতেন, বুজিছনে নাই? হয়, মৰিলেহেঁতেন। এতিয়া সেই ঘৰত যি এপদ লাম লামত বাকী আছে, এই গোটেই সোপা লৈ পশ্চিম দিশত থকা সেই মানুহজনীৰ কাষলৈ গুচি গলে ভাল হব নি, বুজিছনে নাই? দক্ষিণলৈ গলে বেয়া হব নি? বেয়া হব, বেয়া হব। এই পশ্চিমতহে একা মালজনী আছে। এই মনজাং কাইটি, তই কথা এটা বুজিছনে নাই? তই কিন্তু
দিনত আমি কম ভোগ কৰিলো নে বাৰু? কি ভোগ কৰিলি দশৰথৰ দিনত? অজৰ মহাৰাজৰ দিনতহে ভোগ কৰিছিলি হবলা। অজৰ মহাৰাজৰ দিনত অজৰ মহাৰাজৰ দিনত কেনি চাবা এইফালে নে সেইফালে? কেনি যাবা এইফালে নে কি খাবা? মাছ মাংস গাখীৰ মাখন মাছ বুলি কওঁতে আকৌ কথা এটা মনত পৰিল কি মনত পৰিলো? পিছে তই তেতিয়া সৰু আছিল অলপ ডাঙৰ হলো নিব সৰু আছিলি এই আমাৰ ঘৰৰ পাছফালে যে আছে পুখুৰীটো তই দেখিছ অকমানি ইমানো অকমানি নহয় পুখুৰীটো মাছ মানে তোৰ ভৰি দিওঁ সেইটো কি ভৰি দিওঁ কি নোৱাৰি নহয় কি ভৰি দিব নোৱাৰি কিহ এনেকে মাছখিনি অঁতৰাই ল তাৰপিছতে ভৰি দিওঁ আকৌ এনেকে মাছখিনি অঁতৰাই ল তাৰপিছতে ভৰি দিওঁ মানে মাছ মানে ভোগ কিন্তু কৰিছিলো দেই মন জাংগাই মনত পৰিছে না হে আমাৰ যে আজু ককা তহঁতৰ আজু ককা আজু ককাৰ দিনৰ কথা যে মনত পৰিছে পাছফালে যে আছিলে ফিচাৰীটো ফিচাৰীটো মনত পৰিলে তেতিয়া কম ভোগ কৰিলো নে বাৰু আমি মই জালখন লৈ যাওঁ পুঠি খলিহনা এটা বিচাৰি মাৰিবলে নোপাওঁতে মাছ পাৰত সৰু সৰুবোৰ খেদা মাৰি পঠিয়াই দিওঁ ডাঙৰ ডাঙৰ কেইটা ধৰি আনি সৰু কেইটা সেই গৰু পোৱালি নে ছাগলী পোৱালি লাজ দিয়তে মন জাংগাই তই হলে নেৰিলি মন জাংগাই দিও ৰাইজৰ লগতে হয় নাই বাৰু ঠিকেই আছে পিছে হেৰি নহয় কি মহাৰাজ অজৰৰ দিনত গছৰ পৰা ফল মূল সৰি তল ভৰি থাকে সেইবোৰ এটা কোনো নোপোচেই নহয় আমাৰ ঘৰৰ কাষতে মালতী চাবি এটা তাৰ আগতো সেইবিলাক নাখায়েই নহয় গছৰ পৰা সতেজ ফল মূলবোৰহে খায় এতিয়া এটা পাইছে নহয় এতিয়া পাইছে কিহে পালে এতিয়া তল ভৰি ফল মূল সৰিবলৈ গছত আছেনে নাই এই সকলোবোৰ মহাৰাজ দশৰথৰ বাবে হৈছে বুজিছ ঠিক কৈছ মন বগাই তই ঠিক কৈছ এই সকলোবিলাক যে হৈছে মহাৰাজ দশৰথৰ কাৰণে হৈছে নহয়নো কি এটা বুজিছ মন বৰ নামটোকে পাহৰিলো নহয় তোৰ নামহে মনজাং আছিলে হবলা মোৰ নাম মন বৰ হ'ব দে কিবা এটা হ'ব কিবা এটা হ'ব এইটো নিজৰ নামটোকে পাহৰে মই কি কৈছিলো মহাৰাজৰ দিনত সেইটো কথা এই সকলোবিলাক হৈছে মহাৰাজ দশৰথৰ দিনত এতিয়া বুজিছ মনজাং কাটি এতিয়া আমাৰ দিনত আমাৰ প্ৰজাসকলক খবৰ খাতি এটা ল'বলৈ কোনোবা আহিল কোনো নাই এই সকলোবিলাক দশৰথৰ কাৰণে হৈছে আগতে যে অজৰৰ দিনত মহাৰাজ অজৰৰ দিনত আমাৰ ৰাজ্যলৈ এসপ্তাহত মন জাংগাই এসপ্তাহত 7 দিনে যায় প্ৰজাসকলক আহিছিল
ৰজাসকলক খবৰ ল'বলৈ এসপ্তাহত 7 দিনেই যায় এতিয়া সেইকাৰণে বুজিছা নাই দশৰথক খাবলৈ খুটিবলৈও পিণ্ড দিবলৈও শুনিবলৈ হলে কি হ'ব দিব দশৰথে মোক মাৰিলেও মাৰক কাটিলেও কাটক যি কয় মই মোকে আগবঢ়াই দিবি আকৌ কিয় পিছে হেৰি নহয় কালি গৈ পশ্চিম প্ৰান্তত থকা অজান্তি মুলুকত ল'ৰা ছোৱালী মুখাৰ সৈতে মানুহজনীক থৈ আহিলো এতিয়া যদি আমি ইয়াত দেৰি কৰি থাকো সেই সোপা খাবলৈ নাপাই মৰিব গতিকে আমি এতিয়া দুয়ো যাব লাগে পিছে হেৰি নহয় তোৰ কিমান কি পালেগৈ এইটো আৰু লাজ কৰিব লগা কথা নে একো ইমান হৈছে আইও কি কয় একুৰিব বেছি হোৱা নাই আৰু পাৰি আৰু বল সেই সোপা খাবলৈ নাপাই মৰিব দেৰি হ'ব সাধারণ প্রজাই আছি ধিক্কার দিছে মোক অপদার্থ বলি সকল দিকে কোনোবাই কেবল ভিক দখলত মন্ত্রীবর কানি কথা শুনক কই বোধহয় কই প্রজাই কই ভক্তি করে কই মহারাজ ক্ষান্ত হোক এয়া মাত্র আপনার মনের ভ্রম সূর্য ধৰি পৰা সূৰ্য স্থললৈ বিনা হাৰে যাত্ৰা কৰাৰ বাবে আপুনি একেবাৰে অস্থিৰ হৈ পৰিছে গতিকে বলক মহাৰাজ ঘূৰি যাওঁ আমি ৰাজকাৰিবলৈ বিশ্ৰামে আনি দিব আপোনাৰ প্ৰাণ ঘটিব তাত বিশ্বাম শেষ হৈ গ'ল মন্ত্ৰী বিশ্বাম কৰি বিষয় ভোগ কৰি ঠেলি প্ৰজাজনক মই মৃত্যুৰ মুখলৈ কিন্তু এবার সতর্ক মই এই অপরাহ্ন বেলাতেই যাত্রা করিন মই অমরাবতীপুরে প্রথমে বিনয়ের কথা দেবেন্দ্রক বৃষ্টিপাত করিবলে মোর অযোধ্যা রাজ্যত যদি হয় প্রয়োজন কিবা সংহারণে মূর্তি ধারণ করি হনুমুখ রণত বাধ্য করিম দেবেন্দ্রক বৃষ্টিপাতর হেতু আপুনি জগমন্ত্ৰী মোৰ বৰ্তমানত ভালদৰে পাৰিব প্ৰচাৰ কিন্তু মহাৰাজ আপুনি জগমন্ত্ৰী আপোনাৰ ৰক্ষা শিৰোধাৰ্য মহাৰাজ দেবেন্দ্ৰ অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা তুমি হৈ আছে দখলত অমৰাৱতীৰ হেতু
ইন্দ্রাণী, সচিব, সৰগৰ, ৰাণী, তলুইকৰ, শ্ৰেষ্ঠ সম্পদৰ গৰাকী, দেৱেন্দ্ৰ, মোৰ স্বামী। কিন্তু ইমান ৰূপৱতী মই থাকোঁতে সচি মোৰ স্বামী কিয় যায় অপেশ্বৰীগণৰ কাষ চাপি? পুৰুষৰ নোৱাৰো পুজিব মই সবলা নাৰীয়ে। যাওঁ এতিয়া স্বামী মোৰ ৰাজ পাব ৰাজসভাৰ পৰা।
আজ্ঞা দিয়া আক্রমণ করি স্বর্গপুরী ধ্বংস করি ইন্দোরে ইন্দট্ট দেখুয়াও দানবরে ভকতি কিমন নদী কুটর স্পৃহা রণ চেষ্টামরে বাহে গনে গনে বলা 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 দাদা এই মুহূর্ততে আক্রমণ করু অমরাবতী পরে অন্ত হওয়া ভয় বিনা প্রস্তুতে করু যদি আমি স্বর্গ আক্রমণ বিপর্যয় বিপর্যয় মিলিব আমার ভাগ্য এই জোয়া তুমি প্রশিক্ষিত করে রাখা মোর বিপুল সেনাবাহিনী এখন সমরের পাবে ময়ে যাও মহাদেব তুষ্ট করিব কঠোর তপস্যারে তুষ্ট করি ভোলানাথ রাম হরিণময় মনুমত পর আর পাশে সম্ভালরে কিপাদরে রেবেন্দরে রাখে অমরাবতীপুর মহাপ্রলয় ঘোষণা করি অমরাবতীপুরে খেদি প্রথম দেবতা মস্তর ভিতরে অবনর লহরে 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 উড়িব উড়িব সরোবর বিজয়ী রক্ত নিশান অমরাবতীপুরে কিন্তু দাদা আয় শিবই যদি তোমাকে মনোবত বলে উদান্ন করে তেতিয়া তেতীয় ও তেতিয়া তেতীয় তেতিয়া আশ্রিত তো শিবর ভক্ত শিবর ভক্ত ও জগতর মাঝে আছে যত বিষ্ণু ভক্ত বিষ্ণু ভক্ত ব্রহ্মাণ্ডর ভিতরে সকলকে হরি আনি হরিয়ানি নিক্ষেপ করি ইমানত যদি মহাদেব নহয় হদ তেতিয়া স্বয়ং ব্রহ্মা বিষ্ণু বিষ্ণু শিব ও এই তিনিওকে ধরি আনি হরিয়ানি বলি দি দিদি যজ্ঞ কুণ্ড মই হম ত্রৈলোকর ত্রৈলোকর ঈশ্বর
তুষ্ট হই এই ভাগুয়া শংকৰ গতিকে দাদা লোৱা তুমি শিৱৰ আৰাধনাৰ হেতু আৰু মই যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ ওলা ভাই কালিলৈ প্ৰভাততে যত্ন কৰিম মই শিৱ আৰাধনাৰ হেতু হৰ হৰ মহাদেৱ 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 ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ দেবেন্দ্র 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 রাস্তায় প্রবেশ করে ভঙ্গ করিছ তুমি দেবতার শান্তি আর তারে উচিত শিক্ষা দিব আজি এই দিকপালে বেশ অস্ত্র ধরা তোমাকে পরাজয় করি সম্মুখীন হম মই দেবরাজ ইন্দর বেশ অতি ভয়ঙ্কর ও দেখালে কাহার বদল কেনে ভয় মূর্খ দেবতা শব্দ ভেদি বান মারি মুহূর্ততে ধরাহারি করিম তো আমি দিকপাল দেবরাজর একমাত্র সেবক জোয়াহিরা অমর দেবতা কোবাকৈ দেবেন্দ্র আহিছে দখলত তেওঁৰ সাক্ষাতৰ বাবে প্ৰলয়ৰ সংহাৰ মূৰ্তি ধাৰণ কৰি আহিছে দখলত মুহূৰ্ততে চাৰিখাৰি কৰি দিব অমৰাৱতীপুৰ অবশ্য অবশ্য জনাব মই দেবরাজক আপনার আগমনের বার্তা আপনি আপনি খন্তেকে বিশ্বাস করতে দেবতার অপেক্ষা আছে বেশ অপেক্ষা করিম মই ক্ষণিকর ভাবে কিন্তু কোবাকৈ দেবেন্দ্র ধৈর্যশ্রুতি নখতাই যেন এই রাজা দশরথর শিক্ষে যাও
মই শীঘ্ৰে দেৱৰাজক এই বাৰ্তা কৰগৈ প্ৰেৰণ